যোৰহাট জিলাৰ মৰিয়নীত তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ নকছাৰী মাইবেলিয়াত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ এই সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। বহু গোটৰ মহিলাই 10,000 টকাৰ পোৱাৰ আশাত মনত পুহি সভালৈ আহিছিল বুলি মন্তব্য প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত নৰেন্দ্ৰ মোদীক আকৌ প্ৰধানমন্ত্ৰী চকীত বহাব লাগিব আপোনালোকে, তেতিয়া প্ৰথমে পদুম ফুলৰ চিনত ভোট দি তপন কুমাৰ গগৈক জয়ী কৰাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে। সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, গৌৰৱ গগৈৰ কথা নুসুধিব, মোৰ ল'ৰাটোৰ কথা বা পৰিয়ালৰ কথা সোধক বুলি ধেমেলীয়া মন্তব্য কৰে। গৌৰৱ গগৈ কোনো ক্ষতি কৰিব নোৱাৰে। তপন কুমাৰ গগৈ বহু ভোটত তপন কুমাৰ গগৈ জয়ী হ'ব বুলি দৃঢ় বিশ্বাস হিমন্ত বিশ্ব শৰ্মাৰ। শেষত আকৌ এবাৰ মোদী চৰকাৰৰ গীতত ৰাইজৰ লগত মুখ্যমন্ত্ৰীগৰাকীয়েও নাচি বাগি উৎফুল্লিত হোৱা দেখা যায়। নিৰ্বাচনী প্ৰচাৰত অংশ ল'লোঁ। মানুহৰ উৎসাহ উদ্দীপনা, মই মৰিয়নীবাসী ৰাইজক বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ইমান সহায় সহযোগিতা কৰাৰ বাবে ধন্যবাদ জনাইছোঁ। খুব ভাল হ'ব, খুব ভাল হ'ব। বাকী আৰু কি হয় কি নহয় তেওঁলোকে জানিব। মইতো একেলগ হৈ থাকিলে মানুহবিলাক ভালেই পাওঁ। মইতো নাজানো এইবিলাক কি, এইবিলাক আপোনালোকে কি কি টাইটেল উলিয়াই কথা কৈ থাকে, মইতো এইবিলাকত নাযাওঁ ইমান ভিতৰত। কেনেকৈ মই জানিম ভাই, মোৰ ল'ৰাটোৰ ভৱিষ্যত মোক সোধক। মই নকছাৰীৰ পৰা সূৰ্যদেশৰ ৰিপৰ্ট, NJ মিডিয়া।